নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমাৰ চেনেল কিয় মই ছাবস্ক্ৰাইব কৰিবলৈ কৈ থাকোঁ, কাৰণ আজি যিবিলাক ক'ম, যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ইমিডিয়েটলি ছাবস্ক্ৰাইব কৰক আৰু চাব। তাৰ এটা কিন্তু কম বেছি এটা আভাস কিন্তু মই দিছিলোঁ যে এই যে কক্ৰ'জ জনতা পাৰ্টি যে গোটেই মুভমেণ্ট, ইয়াৰ মানে আঁৰৰ যে মানে ৰহস্যটো কি সেইটো সম্পৰ্কে কিন্তু দিছিলোঁ। যদি কোনোবাই চোৱা নাই আপোনালোকে চাব, তেতিয়া আজিৰ ভিডিঅ'ৰ লগত আপোনালোকে এইটো কানেক্ট কৰিব পাৰিব। আদাৰৱাইজ কি হ'ব, ভাবিব যে না তেওঁতো নতুন মানে এইটো বেলেগ কিবা এটা বেলেগ নহয়। মই মানে এটা কথা কিন্তু প্ৰায় ৰিপিট কৰোঁ, হিন্দীত কথা এটা আছে যে যো দিখতা হে হোতা নেহি হে, যো হোতা হে ও দিখতা নেহি হে। ইয়াৰ আগত কি 2014 পৰা আজিকো প্ৰতি কি নীটৰ কি লেঠাটো লগা নাই নেকি, কেলেংকাৰী হোৱা নাই নেকি, ঝামেলা হোৱা নাই নেকি? এইটো কি প্ৰথমবাৰ হৈছে নেকি? 2024 নীটৰ যি ঘোটালাৰ যিজন মেইন একিউজড এতিয়া ক্লিন চিট দি আছে। 2024 মোদীয়ে পাৰ্লামেণ্টত ভাষণ কি দিছিলে নীট স্কেম লৈ, আৰু এতিয়া কি ফাল্টু বকি আছে সি। কাৰণ একজন তেওঁ মূৰ্খ মানুহ, কাৰণ যিটো মানুহ 30-35 বছৰ ভিক খুজি খায়, সি ইমান উচ্চ শিক্ষিত ৰাতিৰ ভিতৰত কেনেকৈ হৈ গ'ল? প্ৰব্লেমবিলাক বুজিবলৈ চেষ্টা কৰক। আৰু মোদীৰ কথাটো হ'ল, সি যোনটো ক'ব সেইটো কাম সি কেতিয়াও নকৰে, আৰু যোনটো নকয় সেইটোকে কৰিব। ৰাইট ফ্ৰম 16 মে'ৰ পিছত বাংলাদেশী টাৰিটোপোলালৈ গুচি যাব লাগিব। প্ৰতি বছৰে 2 কোটি চাকৰি, প্ৰতিজনৰ একাউণ্টত 15 লাখ টকা, বাগেৰা বাগেৰা বাগেৰা। কিমান গাই থাকিব, ইমান মানে চুতীয়া বনাইছে। এইবাৰ যে আপোনাৰ ঘৰিয়ালৰ চকুত পানী, সেইটোক যদি আমাৰ নতুন প্ৰজন্মই যদি বুৰ্বক বনে, তেতিয়া কিন্তু আৰু জিন্দগীত 2047লৈকে যে তেওঁলোকে ৰাজত্ব কৰিব বুলি কৈছে নহয়, এইটো চলি থাকিব। কাৰণ মই এটা সংগ্ৰামী সত্তা থকা ষ্ট্ৰাগল কৰা মোৰ এটা ইতিহাস আছে, মোৰ সেইটোৰ ওপৰত কিতাপো আছে, যোনটো ডক্টৰ হীৰেণ গোহাঁই ছাৰে উন্মোচন কৰিছে। এই যে যন্তৰ মন্ত্ৰৰ যে এণ্ট্ৰিটো হ'ল, ডিপকেক মই আগতো কৈছোঁ ট্ৰাষ্টত নল'ব। ডিপকেৰ যে এণ্ট্ৰি হ'ল, কাৰণ মই নিজৰ এক্সপিৰিয়েঞ্চত কৈছোঁ যে যন্তৰ মন্তৰত ইমান সোনকালে পটাপট, কি কংগ্ৰেছৰ দিন হওক কি বিজেপিৰ দিন হওক, ইমান ফাষ্ট কেতিয়াও পাৰ্মিশ্যন গ্ৰাণ্ট নহয়, কেতিয়াও নহয়। চেক কৰক এটাৰ পিছত এটা ডাঙৰ ডাঙৰ মুভমেণ্টছবিলাকক, কাৰণ মই বিভিন্ন মুভমেণ্টত নিজে মই শ্বৰিক হৈছোঁ, মই নিজে সাক্ষী। দ্বিতীয় কথাটো হ'ল, ডে 1ত কি আপোনাৰ হেৰি আছিলে নেকি, তাত আমাৰ সোনম ৱাংচুক তাত আছিলে নেকি? ন', তেওঁক মানে পেৰাচুট লেণ্ডিং কৰোৱা হ'ল। অল আৰ স্ক্ৰিপ্টেড। মেইন প্ৰব্লেমটো ক'ত জানেনে? যোৱা বিধানসভাৰ আগে পিছে বিৰোধী দলৰ পৰা কি কৰিছে, মোদী চৰকাৰে যে এই যে MLA MP যে কিনি আছে ন, 50 কোটিৰ পৰা 200 কোটি টকা ৰেটত যে বিক্ৰী হৈ আছে, তাৰ কাৰণটো কি জানে? তাৰ একমাত্ৰ কাৰণটো হ'ল যে তেওঁলোকৰ যিবিলাক পেণ্ডিং বিল আছে, যিবিলাক মানে আচলতে মানে কি দেশদ্ৰোহী কাৰবাৰ, মানে ৰাইজৰ এগেইনষ্টত গৈ আছিলে, সেই বিলবিলাকক পাছ কৰিবলৈ। তো জানি শুনি তেওঁলোকে এই স্ক্ৰিপ্টটো বনালে। সোনম ৱাংচুক, আপোনালোকে বহুতো নাজানে, নিজক বুদ্ধিজীৱী বুলি কৈ আছে। মইতো কেলৈ কওঁ যে এতিয়া দেখোন প্ৰায়বিলাক বুদ্ধিজীৱী নহয়, গোবৰজীৱী বেছি হৈ গ'ল। সাধাৰণ আমাৰ ডেকা ল'ৰা ছোৱালীৰ বুদ্ধিটো দিনে দিনে প্ৰখৰ হ'বলৈ লৈছে, কিন্তু তেওঁলোকৰ কিন্তু গোবৰজীৱী হৈ গ'ল। লাজ লাগে মোৰ সেইবিলাক ক'বলৈ, কোনো উপায় নাই। 370 অসমৰ বুদ্ধিজীৱীবিলাক কি 370ৰ পক্ষত আছিলে নে বিপক্ষত আছিলে? কোনো বুদ্ধিজীৱীৰ যদি দম আছে কমেণ্ট দিয়ক, কাৰ পক্ষত আছিলে? সোনম ৱাংচুক কিন্তু হেৰিৰ পক্ষত আছিলে, 370ৰ পক্ষত আছিলে। এতিয়া আপোনাক চুতীয়া বনোৱাৰ কাৰণে কি কৰা হৈছে? তেখেতে কৈছিলে না মই এইটো চৰ্ত দিছিলোঁ, এইটো কাৰণে মই দি আছোঁ। টোটাল বকৱাছ। কাৰণ তেওঁ একজন জ্ঞানী গুণী স্কলাৰ্ড পাৰ্চন, ইণ্টাৰনেশ্যনেল এৱাৰ্ড জিতা। তেওঁ কি 2014ত কি আপোনাৰ হেৰি হৈছিলে নেকি, 370ৰ কথাটো আহিছিলে নেকি? নাই হোৱা, 19ত আহিছে। তেওঁ জানে যে এই মানুহটো চিটিংবাজ হয়, তাৰপিছতো কেলে কৰিলে? তেওঁৰ লগত পুৰণা এটা RSSৰ লিংক আছে, এণ্ড দিজ আৰ অল হাইজেক পিপুল। তেওঁলোকক ইয়াত অনা হৈছে। হয়,
তেওঁ অনশন কৰিবলৈ কি দৰকাৰ আছিল ত্যাগ কৰিবলৈ হয় আমি চবেই বিচাৰোঁ এই আন্দোলনত কোনো ক্ষতিগ্ৰস্ত হ'ব নালাগে কাৰো প্ৰাণ যাব নালাগে কোনো নোখোৱাকৈ মৰিব নালাগে এইটো আমিও বিচাৰোঁ এইটো মানৱতা কিন্তু ইমান দিন ভাওনা কেলে ৱাংচুক লগ কৰিবলৈ শাসকীয় দলৰ নেতা মন্ত্ৰীক এলাউ কৰিছে পুলিচে আকৌ বিৰোধী যেতিয়া যাব তেতিয়া এলাউ নহয় হোৱাট ইজ গয়িং অন ৱাংচুৰ পত্নী এতিয়াতো পত্নীবিলাকো খেলি মেলি হৈছে যিবিলাকক লৈ এনেকৈ এটা কোনোবা আন্দোলন কৰিব বিচাৰে তেনেকুৱা আমাৰ পত্নী অসমতো আছে এইটো নাম ক'বলৈ দৰকাৰ নাই আপোনালোকে এনেই গম পাব তেওঁৰ পত্নী কৈছে নাই ৰাহুল গান্ধী মানে হেৰিৰ ঘৰৰ ওচৰত বহিব নালাগিছিলে আৰে ভাই কি কৰিব লাগিছিলে তই আগত একদিনত ৰাহুল গান্ধীক লগ ধৰা নাই কেলে আগতে লগ ধৰিবলৈ তেওঁ বিজেপিৰ স্প'ক্স পাৰ্চনৰ নিচিনা কথা পাতি আছে এই গোটেই যে কাৰবাৰ এই মানে ইমান সোনকালে পাৰ্মিশ্যন পোৱা এই অনশন আৰম্ভ কৰা ত্যাগ কৰা কাৰণ তেওঁকতো অনশন ত্যাগ কৰোঁ সেইটো আমিও বিচাৰি আছোঁ আৰু অকল অনশনৰ যোগেদি এই অমৃত কালত আপুনি কিন্তু কেতিয়াও অমৃত নাপাব বিষ পাব পয়জনাছ এতিয়া লাষ্ট কথাটো মোৰ সেইটোৱে যে মোদীৰ কথাত হেৰি নাযাব চিধা চিধি ডিমাণ্ডটো হ'ব লাগে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন এই ধৰ্মেন্দ্ৰ প্ৰধান কোন হয় তেওঁৰ যদি মোৰ ভুল নহয় 96 বা 97ত হ'ব লাগে তেওঁ নীট এক্সামৰ ঘোটালা লৈ তেতিয়া তেওঁ ABVPৰ লিডাৰ আছিলে তেওঁ প্ৰতিবাদ কৰিছিলে কাৰণ তেতিয়াও ঘোটালা হৈছিলে এতিয়াও ঘোটালা হৈছে কাৰণ ঘোটালাটো ঘোটালা যেতিয়া তহঁতি আহিবি তেতিয়া চব ঠিক এইটোতো হ'ব নোৱাৰে অসমৰ যে আমাৰ কি বুলি ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী কি শিক্ষাগত অৰ্হতা কিমান মগজ আছে মই একো নাজানো তেখেতে কৈছে ৰাহুল গান্ধীক ক্ৰিটিচাইজ কৰি আছে কিন্তু পেগু চাহাব এডিআৰ এক্সামত যে খেলি মেলি হ'ল স্কেম হ'ল যিটোৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ আপুনি চাব তাৰ প্ৰতি উত্তৰ দিব পাৰিব না আপোনাৰ চেলাকেইটা দিব পাৰিব নীট এক্সাম বাদ দিয়ক এডিআৰ যে এক্সাম যে সিলেকশ্যন যি টোটাল যে কাৰবাৰটো হ'ল এই টোটাল কাৰবাৰতো কিন্তু ঘোটালা হৈছে মই তেতিয়াই কিন্তু সেই বস্তুটোৰ ওপৰতে কৰিছিলোঁ সেইকাৰণে বাৰে প্ৰতি কৈ আছোঁ ছাবস্ক্ৰাইব কৰক প্লিজ ছাবস্ক্ৰাইব কৰক কাৰণ এইবিলাক চব পাব এটাৰ পিছত এটা মই নতুনকৈ কোৱা নাই কিন্তু আজি এটাই ক'ম যে মোদীৰ কথাই হওক ৰাহুলে হওক এই আমাৰ দীপকে হওক যিমানকেইটা আছে কাৰো কথাত বিশ্বাস যোৱাটো এইটো আপোনালোকৰ কাৰণে জৰুৰী নহয় আপোনালোকৰ কাম কৰক কাৰণ যুৱ প্ৰজন্মৰ অধিকাৰ কিন্তু আপোনালোকে উলিয়াব লাগিব কোনো নেতাই উলিয়াই দিব নোৱাৰে গতিকে এইটো ভাবিব লাগিব যে এইটোৱে আপোনালোকৰ লাষ্ট মুভমেণ্ট খুব ঠাণ্ডা দিমাগত কাৰণ দেখিছে আপোনালোকে তেওঁলোকে কি কাৰবাৰটো কৰি আছে আৰু মই চেলুট জনাইছোঁ আমাৰ এই যিবিলাক সংগ্ৰামী ল'ৰা ছোৱালী আছে তেওঁলোকক চেলুট জনাইছোঁ তেওঁলোকে কিন্তু ধামাকা কৰি দেখুৱাইছে গদি মিডিয়া অসমৰ মিডিয়া যিমানেই মানে এইটো মানে ফ'কাছ নকৰক কিয় ইণ্টাৰনেশ্যনেল মিডিয়াত কিন্তু ইতিমধ্যে স্থান পাই গৈছে গতিকে আজি ইয়াতে শেষ কৰিছোঁ এই মালকেইটা কিন্তু চব RSS বিজেপি CIAৰ লগত কানেক্টেড CIAৰ এতিয়া ক'ব যে আপুনি CIAৰ কানেকশ্যনটো কেনেকৈ কাৰণ আমেৰিকাৰ লগত যোনটো নিউ ট্ৰেড ডিল যিটোত আমাৰ কৃষক বৰবাদ হৈ যাব সেই চান্সত এই বস্তুটো প্লাছ কৰাৰ ধান্দা কৰিছিলে কিন্তু তেওঁলোকেতো আমাৰ এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই অখিলৰ নিচিনা 2 নম্বৰী নহয় ন তাৰ যি কৃষক আন্দোলন 2020ৰ তেওঁলোকো কিন্তু এই আন্দোলনত জঁপিয়াই পৰিছে কাৰণ একজন কৃষক যদি বুজি পাইছে তো আমাৰ অখিল গগৈ কৃষক নেতা এই যে ভাওনা কৰি থাকে এছেম্বলিত গৈ মোক সময় দিয়া নাই আল বাল কিবা কিবি বকি আছে চব ড্ৰামা হয় সিও বিজেপিৰ লগত মিলি আছে RSSৰ লগত মিলি থকা যদি দম আছে কমেণ্টছ কৰক মই এটা কানেকশ্যন দি দিম আপোনালোকক আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ লাইক শ্বেয়াৰৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব